জাষ্টিস ফৰ জুবিন গাৰ্গ। আমি জুবিন দাৰ কাৰণে ন্যায় বিচাৰি আছো, কিন্তু আজি 46 দিন হ'ল আমি অসম চৰকাৰখনৰ পৰা একো ন্যায়ৰ কাম আগবঢ়া দেখা নাই। ইমান দিন যে হ'ল আমাৰ মৰমৰ হিয়াৰ আমঠুজনে ন্যায় কিয় পোৱা নাই? আমি ন্যায়ৰ বাবে লাগি আছো, কিন্তু মামা আপুনি ভোটৰ বাবে লাগি আছে। আমাক মিঠাতেল নালাগে, দাইল নালাগে, চেনি নালাগে, একো নালাগে, আমাক লাগে জুবিন দাৰ ন্যায়। 2025 যাবই হ'ল মামা, সোনকালে আমাৰ জুবিন দাক ন্যায় দিয়ক। যদি আপুনি পৰা নাই তেতিয়াহ'লে সেই নৰপিশাচ গীতাক আমাৰ হাতত দিয়ক। আমি কি কৰিব লাগে অসমবাসী ৰাইজে ভালদৰে জানো মামা। মই এটা কথা বুজিব পৰা নাই, আইনখনেনো কি কৰি আছে। এটা কথা কওঁ, বেয়া নাপাব, এই কেছটো যদি আমাৰ আলিৰ ৰহমান হুছেইন হলহেঁতেন তেতিয়া কিন্তু গোটেই অসমখন শেষ কৰাৰ কথা আপুনি পাতিলে হয় মামা। আপুনি কি বুজাব বিচাৰিছে এবাৰ কৈ নিদিয়ে কিয়? এবাৰ মুখেৰে কৈ নিদিয়ে কিয় জুবিন দাই ন্যায় নাপায়? এবাৰ মুখেৰে কৈ নিদিয়ে কিয় জুবিন দাক ন্যায় নিদিও? আপুনি বাৰু এই কেছটো ডিকিউব কৰিব বিচাৰিছে নেকি? D4 দিলে, D4 দিলে, D4 ডিফিউজ দিলে, দিলে ডিফিউজ বুম। এইটো সম্ভৱ নহয় মামা। সকলো এবাৰ কৈ দিয়া, জাষ্টিস ফৰ জুবিন গাৰ্গ। আমাক ন্যায় লাগিবই। জয় জুবিন দা, জয় আই অসম।